তেজপুৰৰ ৰাজপথত উন্মাদ বনৰীয়া মহৰ আক্ৰমণত পথচাৰীৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ জামুগুৰিহাটৰ খলিহামাৰীত এটা বনৰীয়া মহৰ মুক্ত বিচৰণে ৰাইজক সন্ত্ৰাসিত কৰি তুলিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজনৰ পৰা ওলাই আহি খলিহামাৰীত আশ্ৰয় লোৱা বনৰীয়া মহৰ সম্ভাৱ্য আক্ৰমণৰ ভয়ত এতিয়া শংকিত গাঁওবাসী। পুৱাৰ ভাগতে গাঁওখনৰ পথাৰত বিচৰণ কৰা বনৰীয়া মহটো দেখি গাঁওখনত অনুষ্ঠিত হোৱা এক বিবাহ অনুষ্ঠানৰ বাবে অহা লোকসকলো অধিক শংকিত হয়। অৱশ্যে ৰাইজে বন বিভাগক অৱগত কৰোৱাত ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈ বনৰীয়া মহটোৰ গতিবিধি নিৰীক্ষণ কৰি থকা পৰিলক্ষিত হৈছে। আজি মানে খলিহামাৰী গাঁও অঞ্চলত এটা বনৰীয়া মহ আহিছে আৰু গোটেই মানে ওচৰতে বিয়াঘৰ আছিলে। তেখেতলোকে অলপ মানে মহটো দেখি আতংকিত হৈছে আৰু আমাৰ বন সুৰক্ষা বাহিনী খবৰ দিলে আমি লগে লগে আহি এতিয়া মানে বিয়াঘৰত উপস্থিত হৈছোঁ। ডিপ্লুঙা ৰেঞ্জৰ আমাৰ ৰেঞ্জ অফিচাৰে আমাক পঠাই দিলে আৰু গতিকে আমি এতিয়া মানে তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে আমি এতিয়া ইয়াত উপস্থিত হৈছোঁ। বিয়াঘৰৰ পিছপিনে ওলাইছিলে? হয়, বিয়াঘৰৰ পিছ চাইডে ওলাইছিলে। গতিকে এতিয়া মহটো অলপ আঁতৰতে আছে বাৰু, ইমান ওচৰত নাই, তথাপিতো আমি থাকিম আৰু গতিকে তেওঁ অলপ নোযোৱালৈকে আমি তেওঁক মানে অলপ সুৰক্ষা মানে বিয়াখিনি গাঁওখিনি মানুহক অলপ সুৰক্ষা দিবৰ কাৰণে আমি আছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।